হয়, ভাৰতীয় জনতা পাৰ্টি ভোটালী জিলা সমিতিৰ উদ্যোগত আজি আমি কাৰ্গিল শ্বহীদ দিৱস উদযাপন কৰিম। আপোনালোক সকলোৱে জানে যে 1999 চনত এই 26 তাৰিখে এই মাহৰ 26 তাৰিখে আমাৰ ভাৰতীয় সৈন্যসকলে প্ৰচণ্ড বিপ্লৱৰে পাকিস্তানী সেনা তথা সন্ত্ৰাসবাদী পৰাভূত কৰি আমাৰ কাশ্মীৰৰ কাৰ্গিলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। আমাৰ প্ৰায় ভাৰতীয় সৈনিক 527গৰাকী এই যুদ্ধত শ্বহীদ হৈছিলে। আমি ভাৰতীয় সৈন্যসকলৰ যি ত্যাগ তেওঁলোকক আজি আমি শ্ৰদ্ধাৰে ভাৱ দিছোঁ আৰু যি তেওঁলোকৰ পৰিয়াল সেই পৰিয়ালবাসীৰ লগতে আমি ভাৰতবাসীসকলো আমি আগ্ৰহীত হৈ আছোঁ। সেয়া আমি এক বাৰ্তা তেওঁলোকক প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমি পাঠশালাৰ মাজেৰে এদিন জোৰ সমদলেৰে আমি এই আজি শ্বহীদ দিৱস পালন কৰিছোঁ। ভাৰতবৰ্ষৰ ঐক্যতা, ভাৰতবৰ্ষৰ একতা, ভাৰতবৰ্ষৰ অখণ্ডতা এয়া ৰক্ষা কৰিবলৈ আমি ভাৰতবৰ্ষৰ সকলো নাগৰিকে জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ থাকিব লাগিব। এয়া আজি আমি সকলোকে এই বাৰ্তা এই আজি জোৰ সমদলৰ জৰিয়তে প্ৰেৰণ কৰিব চেষ্টা কৰিম। হয়, ভাৰতীয় জনতা পাৰ্টি ভোটালী জিলা সমিতিৰ উদ্যোগত আজি আমি কাৰ্গিল শ্বহীদ দিৱস উদযাপন কৰিম। আপোনালোক সকলোৱে জানে যে 1999 চনত এই 26 তাৰিখে এই মাহৰ 26 তাৰিখে আমাৰ ভাৰতীয় সৈন্যসকলে প্ৰচণ্ড বিপ্লৱৰে পাকিস্তানী সেনা তথা সন্ত্ৰাসবাদী পৰাভূত কৰি আমাৰ কাশ্মীৰৰ কাৰ্গিলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। আমাৰ প্ৰায় ভাৰতীয় সৈনিক 527গৰাকী এই যুদ্ধত শ্বহীদ হৈছিলে। আমি ভাৰতীয় সৈন্যসকলৰ যি ত্যাগ তেওঁলোকক আজি আমি শ্ৰদ্ধাৰে ভাৱ দিছোঁ আৰু যি তেওঁলোকৰ পৰিয়াল সেই পৰিয়ালবাসীৰ লগতে আমি ভাৰতবাসীসকলো আমি আগ্ৰহীত হৈ আছোঁ। সেয়া আমি এক বাৰ্তা তেওঁলোকক প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমি পাঠশালাৰ মাজেৰে এদিন জোৰ সমদলেৰে আমি এই আজি শ্বহীদ দিৱস পালন কৰিছোঁ। ভাৰতবৰ্ষৰ ঐক্যতা, ভাৰতবৰ্ষৰ একতা, ভাৰতবৰ্ষৰ অখণ্ডতা এয়া ৰক্ষা কৰিবলৈ আমি ভাৰতবৰ্ষৰ সকলো নাগৰিকে জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ থাকিব লাগিব। এয়া আজি আমি সকলোকে এই বাৰ্তা এই আজি জোৰ সমদলৰ জৰিয়তে প্ৰেৰণ কৰিব চেষ্টা কৰিম।